কালিৰ ইকনমিক টাইমছৰ 4 নম্বৰ পৃষ্ঠাৰ ওপৰৰ সোফালে এটা খবৰ ছপা হৈছে। খবৰটোৰ শিৰোনামটো হৈছে আম্বানী ইভেন্ট ডিমান্ডছ ফৰ হোটেল চাৰ্জেছ ইন মুম্বাই। মুকেশ আম্বানীৰ পুতেক অনন্ত আম্বানীৰ বিয়া, মানে বিয়া নহয় যেনিবা এটা যুগান্তকাৰী পৰিঘটনা। এতিয়া ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে ফাটি ফুটি যোৱা খবৰটো হ'ল মুকেশ আম্বানীৰ ল'ৰা অনন্ত আম্বানীৰ বিয়া। সৰুতে আমি সাধুকথাত ৰাজকুমাৰীৰ বিয়াৰ কাহিনী পঢ়িছিলোঁ। সেইবোৰ আছিল সপোন লগা কাহিনী। সেই কাহিনীবোৰত কিমান দিনলৈ বিয়াৰ আয়োজন চলিছিল, কিমান কি বন্দোবস্তৰ বৰ্ণনা আছিল, দেশ বিদেশৰ ৰজা মহাৰজাৰ আগমন ঘটিছিল, তেওঁলোকক ৰসমেলাৰ ব্যৱস্থা, আৰব্য ভোজকো নেওচি যোৱা বিভিন্ন ব্যঞ্জন আৰু সুখাদ্যৰ কিমান পয়োভৰ, সেইবোৰ আমি কাহিনী হিচাপে অলৌকিক কাহিনী হিচাপে পঢ়ি ফূৰ্তি পাইছিলোঁ। সি আমাৰ কল্পনাৰ জগতখন সম্প্ৰসাৰিত কৰিছিল। কিন্তু এতিয়া উপলব্ধি কৰিছোঁ সেইবোৰ যেন অবাস্তৱ কল্পকাহিনী নাছিল। অনন্ত আম্বানীৰ বিয়াৰ বাবে যি আয়োজন চলোৱা হৈছে সি দেখোন আমাৰ কল্পনাৰ সীমাও অতিক্ৰম কৰি গৈছে। ইতিমধ্যে উল্লেখ কৰা ইকনমিক টাইমছৰ খবৰটোত কোৱা হৈছে room rates and occupancies at some top luxury hotels in Mumbai are hitting the roof ahead of Anant Ambani's wedding this week, with hotels experiencing high demand from July 11 to 17. The wedding is reportedly on July 12 at the Geo World Convention Center in Bandra Kulra complex. Only one presidential suite with a king bed is available at the Four Seasons in Mumbai on July 12 for a whopping 5 lakh a night. This excludes 90,000 in Texas. মানে এনিখাত এটা ৰুমৰ ভাড়া হ'ল 6 লাখ টকা। হয়, আপুনি ভুল শুনা নাই, এনিখাত এটা ৰুমৰ ভাড়া 6 লাখ টকা। বাকী হোটেলবোৰৰ তেনে বা তাৰ সমান দামৰ সকলো ৰুম বুক হৈ গ'ল। বান্দ্ৰাৰ ট্ৰাইডেণ্ট হোটেলত তেনে মাত্ৰ এটা ৰুমে খালী আছে। সেইটোৱে, কিন্তু তাতোকৈ কম দামৰ যিবোৰ ৰুম, মানে ধৰক এনিশাৰ বাবে 70-60 হাজাৰ বা 40 হাজাৰৰ যিবোৰ ৰুম আছে, সেই সকলোবোৰ ৰুম 11 জুলাইৰ পৰা মানে আজিৰ পৰা 17 জুলাইলৈকে বুক হৈ গৈছে। কেৱল বুক হোৱাই নহয়, সেই ৰুমবোৰৰ দামো মুধচ পাইছেগৈ। সেই হোটেলবোৰ হৈছে চফিটেল, দ্য ট্ৰাইডেণ্ট, ITC গ্ৰেণ্ড, দি অবেৰয়, তাজ, হলিডে ইন আদি। এই প্ৰাচুৰ্যৰ প্ৰয়োভৰ কোনখন দেশত দেখিছোঁ? ভাৰতবৰ্ষত, য'ত প্ৰতি মাহে 80 কোটি মানুহৰ জীৱন নিৰ্বাহ কৰে চৰকাৰে দিয়া বিনা পইচাৰ ৰেচনৰ ওপৰত। এফালে 80 কোটি মানুহৰ বিনা পইচাৰ ৰেচন আৰু আনফালে এনিশাত এটা হোটেলৰ ভাড়া ৰুম ভাড়া হৈছে 6 লাখ টকা। মই অৰ্থনৈতিক ক্ষমতাত বিশ্বাসী, কিন্তু তাৰ মানে এইটো নকওঁ যে সকলোৰে উপাৰ্জন সমান হ'ব লাগিব। সেইটো এটা সম্ভৱ অবাস্তৱ কথা। কিন্তু উপাৰ্জনৰ ব্যৱধানৰ মাজত কিবা এটা ভাৰসাম্যটো থাকিব লাগিব, কিবা এটা পেৰিটি লাগিব। যিখন দেশত কোটি কোটি মানুহে দুবেলা দুমুঠি খোৱাৰ কাৰণে হাহাকাৰ কৰিব লগা হয়, যিখন দেশত কৰ্মসংস্থানহীনতা আৰু মূল্যবৃদ্ধিয়ে মানুহক এফালৰ পৰা কোঙা কৰি আনিছে, সেইখন দেশত এনে লাহ-বিলাহ আৰু প্ৰাচুৰ্য শোভা পায়নে? অকল সেইটোৱেই নে অনন্ত আম্বানীৰ বিয়া যেন অনন্ত আম্বানীৰ বিয়া নহয়, কিবা গুৰুত্বপূৰ্ণ চৰকাৰী উৎসৱহে? কিয়নো আম্বানীৰ বিয়া উপলক্ষে চৰকাৰে জামনগৰ বিমানবন্দৰৰ আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰিছে। প্ৰতিৰক্ষা বাহিনীৰ সৰু বিমানবন্দৰ এটাক চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মৰ্যাদা প্ৰদান কৰিছে। এতিয়া আজিৰে পৰা বিয়াখনক লৈ মুম্বাই পুলিচ ব্যস্ত, সম্পূৰ্ণৰূপে ব্যস্ত। কোনফালে কোন যাব, কোনফালে কোন নাযাব, সেইটোক লৈ তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে। আৰু আমাৰ সাংবাদিকসকলৰো একেবাৰে নধৰ নপৰ অৱস্থা। এতিয়া তেওঁলোকৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অনন্ত আম্বানীৰ বিয়া। এই ঘটনাটোৱে দুটা কথা আমাৰ আগত স্পষ্ট কৰি দিয়ে। এইখন দেশত ধনী আৰু নিৰ্ধনীৰ মাজৰ পাৰ্থক্য কিমান, আৰু ৰাষ্ট্ৰই ধনীক কিমান খাতিৰ কৰে। আচলতে আমাৰ চৰকাৰখনো যেন এই ধনী মানুহবোৰৰ কাৰণেই
তেওঁলোকেই চৰকাৰৰ নিয়ন্ত্ৰণ কিন্তু দুখীয়া দেশ এখনৰ বাবে লাহ-বিলাহ আৰু প্ৰাচুৰ্যৰ এনে প্ৰদৰ্শন অনৈতিকেই নহয় দেখিবলৈও আপচো ধন্যবাদ